আজি হৈছে জেঠ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে' মাহৰ 24 তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা অষ্টমী তিথি আৰু মঘা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ এনে কিছুমান বিৰল গ্ৰহযোগৰ সৃষ্টি হৈছে, যাৰ ফলত আজিৰ দিনটো আপোনালোকে অপ্ৰত্যাশিতভাৱে ডাঙৰ সফলতা বা ডাঙৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধান হ'বও লাগিব, কাৰণ আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে আছে কিছুমান সতৰ্কবাণী। গতিকে আপোনালোকে সকলোৱে নিজৰ নিজৰ ৰাশিৰ বিশ্লেষণবোৰ চালে গম পাব যে আজিৰ দিনটো আপোনালোকৰ কেনেধৰণেৰে পাৰ হ'ব। আৰু থাকিব আপোনালোকৰ বাবে বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা যদি আপোনালোকৰ দিনটো কিবা খেলি মেলিৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকে সুসংগঠিত কৰি চলিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ দিনটো শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতা বৃদ্ধি পাব। আপোনাৰ ভিতৰত আজি অদম্য শক্তিয়ে বিৰাজ কৰিব। চন্দ্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ মনটো মাজে সময়ে কিছু অস্থিৰ আৰু আৱেগিক হৈ পৰিব পাৰে। গতিকে অলপ এই ক্ষেত্ৰত আপোনালোকে ধ্যান দিব। আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিবলৈ সক্ষম হ'ব আৰু নতুন কোনো চুক্তি আৰু প্ৰকল্প আজি হাতত পোৱাৰ সম্ভাৱনাও থাকিব। বিত্তীয় দিশত আপুনি লাভৱান হোৱাৰ যোগ আছে, যদিও অবাবত ধন খৰচ কৰাৰ পৰা আজি বিৰত থাকিব লাগিব। অংশীদাৰৰ সৈতে তৰ্কত আজি লিপ্ত নহ'ব, নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সৈতে সময় কটাবলৈ আজি সুযোগ পাব। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থনো পাব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ভাল, কিন্তু আপোনাৰ অত্যাধিক খং বা অবৈধ স্বভাৱৰ বাবে সম্পৰ্কত সামান্য মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। প্ৰিয়জনৰ কথা মনোযোগ দি শুনক আৰু নিজৰ মতামত যাতে জাপি নিদিয়ে তাৰ প্ৰতি গুৰুত্ব দিব। শাৰীৰিক দিশত আজি আপুনি যথেষ্ট সবল অনুভৱ কৰিব। মানসিক চাপ আৰু অত্যাধিক পৰিশ্ৰমৰ বাবে দিনৰ শেষৰ ভাগলৈ ভাগৰ অনুভৱ হ'ব। মূৰৰ বিষ আৰু পেটৰ সমস্যাই আজি কিছু আপোনাক আমনি কৰিব পাৰে, গতিকে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিব আৰু সতেজ খাদ্যহে গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আপোনালোকে কটু কথা নক'ব বা কাকো আপোনালোকে পৰামৰ্শ দিব নাযাব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱা দেখা পাব। আজি আপোনালোকৰ নিজৰ অহংকাৰ অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগিব, অন্যথা আপোনাৰ কাম নষ্ট হ'ব পাৰে। গাড়ী চলাওঁতে বা যাত্ৰা কৰোঁতে আজি অতিৰিক্ত সাৱধানতা অৱলম্বন কৰি চলাটো খুবেই জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব আৰু কামবোৰো ভাল হ'ব। মনৰ শান্তি আৰু বাধা দূৰ কৰিবলৈ হ'লে আজি হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি বাধামুক্ত অনুভৱ কৰিব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কোনো মিঠা বস্তু খাই ওলাব। ইয়াৰ ফলত আপোনালোকৰ যিকোনো কামতে সুফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰিব। আপুনি নিজৰ সৃষ্টিশীল কামৰ জৰিয়তে আজি আপুনি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আৰ্থিক দিশত আজি সুচিন্তিত সিদ্ধান্ত লোৱাত সহায় কৰিব আৰু মনৰ মাজত থকা কিছু অস্থিৰতা আজি দূৰ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ অনুকূল বাতাবৰণ বজাই ৰাখিব পাৰিব। সেইবাবে ব্যৱসায়ীসকলে আজি কাম কৰি সন্তুষ্ট হ'ব আৰু তেওঁলোকে কৰ্মচাৰীৰ পৰাও ভাল সহযোগিতা লাভ কৰিব। আপোনাৰ আজি বিশেষকৈ সৌন্দৰ্য চৰ্চা, কলা সাজপাৰৰ ক্ষেত্ৰত বা খাদ্য সম্পৰ্কীয় ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বেছি ভাল ফল দেখা পাব। নতুন ঠাইত বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লৈ ল'ব। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ হৈ থাকিব আৰু জীৱনসংগীৰ সৈতে ৰোমান্টিক সময় কটাব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো মধুৰ হ'ব। নিজৰ মনৰ কথা আজি প্ৰকাশ কৰিবলৈ বা ভৱিষ্যত পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো উত্তম। আজি আপোনালোকে নিজৰ জেদ পৰীক্ষা কৰি চলিব লাগিব, নহ'লে অকাৰণতে আপোনাৰ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে। মানসিক শান্তি অনুভৱ কৰিব। আজি আপোনালোকৰ বিষৰ সমস্যাও থাকিব, লগতে কাহ চৰ্দিৰ সমস্যাও থাকিব। গতিকে এই ক্ষেত্ৰত আওকাণ নকৰি আপোনালোকে উচিত চিকিৎসা বা উচিত সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব।
আজি আপুনি পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই চলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি যিকোনো কাম আজি সুকলমে কৰিবলৈ সক্ষম হ'ব আৰু নিজৰ বিলাসিতাৰ নামত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে আজি। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। কাৰোবাৰ প্ৰতি আত্মবিশ্বাস বেছি নাৰাখিব বা অন্ধবিশ্বাস বেছি নাৰাখিব। গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰোঁতে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শুক্ৰ গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে আৰু জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিবলৈ হ'লে আপুনি আজি জীৱ জন্তুক খোৱা বস্তু দিয়ক। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব আৰু লগতে আপোনাৰ গ্ৰহ দোষো খণ্ডন হ'ব। ঘৰৰ ঈশান কোণত অৰ্থাৎ উত্তৰ পূব কোণত আপোনালোকে সন্ধিয়া চাকি জ্বলাব আৰু মা লক্ষ্মীৰ আৰাধনা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক অৱস্থা টনকিয়াল হ'ব। ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ সময়ত সামান্য দৈ খাই ওলাব। ইয়াৰ দ্বাৰা যাত্ৰা আপোনাৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ সক্ৰিয়তা আজি বৃদ্ধি পাব। আপুনি নতুন কিবা এটা শিকাৰ বা জনাৰ আজি আগ্ৰহী হ'ব। অৱশ্যে ইয়ে আপোনালোকৰ নিজৰ কামৰ দক্ষতা দখল কৰাত আপোনাক সহায়ো কৰিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি বুদ্ধিমত্তাৰে সকলো কাম সুন্দৰভাৱে কৰিবলৈ সক্ষম হ'ব আৰু লগতে যিসকল মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে তেওঁলোকেও আজি সফলতা লাভ কৰিব পাৰিব। অংশীদাৰৰ সৈতে লাভজনক আলোচনা হ'ব আজি। আৰ্থিক দিশৰ আপুনি নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। একেলগে কিন্তু বহু কাম হাতত লৈ আধৰুৱা কৰি নথব। যিকোনো এটা কামত মনোযোগ দি সেই কামটো সম্পূৰ্ণ কৰাতহে বেছি গুৰুত্ব প্ৰদান কৰিব। পাৰিবাৰিক পৰিৱেশ আনন্দময় আৰু সজীৱ হৈ থাকিব। জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পাতিলে আজি আপোনালোকৰ পাৰস্পৰিক সম্বন্ধ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল যদিও কোনো ভুল বুজাবুজি যদি চলি আছে তেনেহ'লে আজি কথা বতৰাৰ দ্বাৰা সমাধান কৰিবলৈ আপোনালোক সক্ষম হ'ব। কেৱল নিজৰ কথাখিনি কৈ নাথাকিব, প্ৰিয়জনৰ কথাও মনোযোগ আৰু ধৈৰ্যৰে শুনাৰ অভ্যাস কৰিব। আপোনাৰ শাৰীৰিক স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব। তথাপিও অত্যাধিক চিন্তা আৰু মানসিক চাপৰ বাবে স্নায়ুৰ সমস্যা বা টোপনিৰ অভাৱ হ'ব পাৰে। আজি আপোনালোকে নিজৰ শৰীৰত কিছু যত্ন ল'বলৈ চেষ্টা কৰক আৰু সাৱধানতাবোৰ ভালদৰে মানি চলক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ সমালোচনা একেবাৰেই নকৰিব, নহ'লে আপোনাৰ নিজৰে সন্মানহানি হ'ব। আৰু লগতে আজি আপোনালোকে অস্থিৰতাবোৰ নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে যিকোনো অদৰকাৰী কথাবোৰত মন নিদিব বা কোনো ধৰণৰ আপুনি আনক পৰামৰ্শ আদি দিবলৈ নাযাব। যিকোনো গুৰুত্বপূৰ্ণ কাগজ পত্ৰত চুক্তি আদিত চহী কৰাৰ সময়ত আপুনি ভালদৰে পঢ়ি আৰু বুজি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আপোনালোকে প্ৰাৰ্থনা জনাওক আৰু ওং গং গণপতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মনলৈ একাগ্ৰতা বৃদ্ধি পাব। গৰুক আজি সেউজীয়া ঘাঁহ খাব পাৰিলে আপুনি আজি বুধ গ্ৰহক শক্তিশালী কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্যোদয় হোৱাও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ প্ৰভাৱত আপোনালোকে সংবেদনশীল হৈ থাকিব গোটেই দিনটো। আপোনাৰ মনত আজি বিভিন্ন কথাই আজি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। গতিকে অলপ সুস্থিৰ হ'বলৈ হ'লে আপুনি নিজৰ ভাল লগা কাৰ্যকলাপৰ প্ৰতি আপুনি অলপ আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ আন্তৰিকতা আৰু নিষ্ঠাৰ বাবে আপোনাৰ কৰ্মচাৰীসকলে নিজৰ মন খুলি আজি আপোনাক সহায় কৰিব আৰু লগতে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰতো লাভজনক অৱস্থাৰ সৃষ্টি হ'ব। আৰু লগতে আপোনাৰ কোনো পৰিচিত ব্যক্তিয়ে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান লাভজনক তথ্য দিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশো সুস্থিৰ হ'ব। কিন্তু আপোনালোকে আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ অলাগতিয়াল খৰচ কৰাৰ পৰা আজি বিৰত থাকিব লাগিব। কৰ্মক্ষেত্ৰত সৰু সুৰা কথাবোৰ ব্যক্তিগতভাৱে নল'ব। নিজৰ দৃষ্টিভংগী ভালদৰে বজাই ৰাখিবলৈ যত্ন কৰিব। পাৰিবাৰিক জীৱন আপোনাৰ বাবে সদায় গুৰুত্বপূৰ্ণ হয়। আজি পৰিয়ালৰ সৈতে বিশেষকৈ মাতৃস্থানীয় ব্যক্তি বা মাতৃৰ সৈতে সময় কটালে আপুনি মানসিক শান্তি পাব আৰু লগতে আপোনালোকে ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ দেখা পাব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। আপুনি আপোনাৰ প্ৰিয়জনৰ যতন ল'বলৈ যত্ন কৰিব, কিন্তু আপোনাৰ অত্যাধিক অভিমানী স্বভাৱে সম্পৰ্কত সামান্য কিছু অৱনতি ঘটাব পাৰে।
সৰু সৰু কথাত বেয়া পোৱা স্বভাৱটো পৰীক্ষা কৰিব আৰু প্ৰিয়জনৰ ওপৰত বিশ্বাস ৰাখিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ হজম শক্তিৰ সমস্যাই দেখা দিছে, গতিকে আপোনালোকে খাদ্যাভ্যাসত অলপ গুৰুত্ব দিব আৰু মন শান্তি কৰি ৰাখিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়োতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতীতৰ কথাবোৰ মনত পেলাই বৰ্তমানৰ সময়খিনি নষ্ট নকৰিব। আনৰ সমস্যাত নিজকে অত্যাধিক আৱেগিকভাৱে জড়িত নকৰিব, নহ'লে ইয়ে আপোনাৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব। অতিশয় আৱেগিক হৈ কাকো কোনো ডাঙৰ প্ৰতিশ্ৰুতি আজি নিদিব, নহ'লে পিছলৈ সেইবোৰ পূৰণ কৰিবলৈ আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মনৰ শান্তিৰ বাবে ভগৱান শিৱৰ উপাসনা কৰক আৰু শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিলে আজি বিশেষ সুফল পাব। মাতৃ বা ঘৰৰ বয়োজ্যেষ্ঠ মহিলাৰ আশীৰ্বাদ লৈ দিনটোৰ শুভ কাম আৰম্ভ কৰক। ইয়াৰ দ্বাৰা আজি যিকোনো কামত আপুনি জয়ী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্যৰ শুভ প্ৰভাৱত আপোনালোকৰ আজি আত্মবিশ্বাস তুংগত থাকিব। আপোনাৰ শক্তিশালী ব্যক্তিত্বই আপোনাক সহজে আজি কোনো কামতে তল নেপেলায় আৰু বৰঞ্চ আপোনাক সাহস দিব যিকোনো কাম কৰিবলৈ। সেইবাবে আপুনি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আজি সক্ষম হ'ব। বিশেষকৈ ব্যৱসায়ীসকলে আজি তেওঁলোকৰ নিজৰ বিশেষ সফলতা পোৱাৰ দিন হ'ব। ডাঙৰ সুযোগো আহিব আজি আপোনাৰ, গতিকে এই সুযোগবোৰ আপোনালোকে সাহসেৰে আগবাঢ়ি গৈ ল'বলৈ চেষ্টা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আৰ্থিক দিশটো আজি সবল হ'ব, কিন্তু প্ৰদৰ্শনকামিতাৰ বাবে অতিৰিক্ত খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। আৰু কৰ্মচাৰীসকলক আপুনি বিভিন্ন ধৰণৰ আজি সা সুবিধা দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ গতি ক্ষীপ্ৰ হ'ব। জীৱনসংগীৰ সৈতে আপোনাৰ সময়বোৰ আজি আনন্দময় হ'ব। পৰিয়ালত আপোনাৰ মতামত যথেষ্ট গুৰুত্ব আৰু সন্মান পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব, কিন্তু আপোনাৰ অধিপত্য বিস্তাৰ কৰাৰ স্বভাৱটোৱে সংগীক কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে অলপ অহংকাৰ ত্যাগ কৰি চলক আৰু প্ৰিয়জনৰ অনুভৱ আৰু চিন্তাধাৰাকো সন্মান দিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ চকুৰ সমস্যা কিছু দেখা দিব পাৰে, সেইবাবে আপোনালোকে মোবাইলৰ স্ক্ৰীন বেছি সময় ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব আৰু পৰিশ্ৰমৰ ফলত আপোনালোকৰ উচ্চ ৰক্তচাপ আদিৰে দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ ওপৰত নিজৰ সিদ্ধান্ত জাপি নিদিব। খং আৰু আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আজি বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি নকৰিব। নিজৰ মান সন্মানৰ প্ৰতি সচেতন হৈ থাকিব। এনে কোনো কাম নকৰিব যিয়ে আপোনাৰ ভাৱমূৰ্তিত আঘাত দিয়ে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক পানীৰে জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি শক্তি আৰু সন্মান দুয়োটাই বৃদ্ধি পাব। আৰু আজি গায়ত্ৰী মন্ত্ৰ আপোনালোকে জপ কৰক আৰু লগতে শুনিবলৈ চেষ্টা কৰক। তেনেহ'লে দেখিব আপুনি মানসিক দৃঢ়তা আৰু সফলতা লাভ কৰিছে। ঘৰৰ পৰা ওলোৱাৰ আগতে পিতা বা পিতৃস্থানীয় ব্যক্তিৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰক। দেখিব আপোনাৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বুধ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ চিন্তাধাৰা ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপুনি নিজৰ কামবোৰ ধুনীয়াকৈ কৰিবলৈ সক্ষম হ'ব। সৰু সৰু কথাবোৰত আপুনি বিশেষভাৱে আজি গুৰুত্ব প্ৰদান নকৰে, যাৰ ফলত মানসিক স্থিতিও আপোনাৰ ভাল হৈ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কিছুমান জটিল সমস্যা থাকিলেও সেইবোৰ আপোনালোকে অতি সহজে সমাধান কৰিব পাৰিব, কাৰণ এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিসকলে আপোনাক আজি সহায় কৰিব। আৰ্থিক দিশটো আজি সন্তোষজনক অৱস্থাত আছে, কিন্তু নতুন বিনিয়োগৰ ক্ষেত্ৰত সকলো দিশ চালি জাৰি চোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। কামৰ ক্ষেত্ৰত অতিৰিক্ত নিখুঁততা বিচাৰি গৈ সময় নষ্ট নকৰিব। নিৰ্দিষ্ট সময়ৰ ভিতৰত কামবোৰ শেষ কৰাত আজি বিশেষ গুৰুত্ব প্ৰদান কৰক। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে ঘৰুৱা দায়িত্ববোৰ সুন্দৰভাৱে ভাগ বতৰা কৰি ল'ব পাৰিব, যিয়ে সম্পৰ্কটো অধিক মজবুত কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল, কিন্তু আপোনাৰ সমালোচনাত্মক স্বভাৱৰ বাবে প্ৰিয়জনৰ মনত কেতিয়াবা আঘাত লাগিব পাৰে। সম্পৰ্কত খুঁত বিচাৰিবলৈ প্ৰিয়জনৰ ভাল গুণবোৰৰ প্ৰশংসা কৰিবলৈ শিকাটো বেছি গুৰুত্বপূৰ্ণ হ'ব। সৰু কথাবোৰ আওকাণ কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ দিশত আজি কিছুমান ভাল প্ৰভাৱ দেখা গৈছে। আপুনি সুস্বাস্থ্য বজাই ৰাখিব পাৰিব, গতিকে আপুনি নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে দৈনিক আপোনালোকে খোজ কাঢ়িবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব।
আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে আপোনাৰ কামবোৰ আজি লেহেমীয়া হ'ব পাৰে। আনৰ খুঁত ওলোৱা বা সমালোচনা কৰা এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব, নহ'লে নিজৰে সন্মানহানি হ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱহেলা নকৰিব, বিশেষকৈ পেটৰ যতন ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধুই ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ উদয় হ'ব। আৰু লগতে আজি গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব। দৰকাৰী কামত ওলোৱাৰ সময়ত লগত সেউজীয়া ৰঙৰ ৰুমাল এখন ৰখাটো শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনটো শান্তিপূৰ্ণ আৰু আনন্দময় হৈ থাকিব। আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি নিজৰ আকৰ্ষণীয় ব্যক্তিত্ব প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ চৌপাশৰ পৰিৱেশটো আজি ধুনীয়া হ'ব আৰু শান্তিপূৰ্ণ অনুভৱ কৰিব আৰু সকলোৰে সৈতে আপুনি ভাল সম্বন্ধ স্থাপন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি কৰ্মচাৰীসকলৰ সৈতে মিলিত হৈ কাম কৰিলে বেছি সফলতা পাব আৰু লগতে আপোনাৰ আজি লাভৱান হোৱাৰো সম্ভাৱনা প্ৰবল আছে। আপুনি বিভিন্ন সুযোগ পাব। আৰ্থিক দিশটো আজি ভালেই থাকিব, কিন্তু আপোনালোকৰ বিলাসিতা আৰু সাজ সজ্জাৰ নামত অত্যাধিক ধন ব্যয় হোৱাৰো সম্ভাৱনা আছে। আজি আপোনালোকে পাৰিবাৰিক আৰু দাম্পত্য জীৱনত সুখ শান্তি বিৰাজ কৰিব, কিন্তু আপোনালোকে নিজৰ জীৱনসংগীৰ সৈতেও আপোনালোকে কিছু সময় কটাবলৈ যত্ন কৰিব। মনৰ মিল বৃদ্ধি পাব। আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো অতি উত্তম। নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। আপোনাৰ মধুৰ কথা বতৰাই আজি প্ৰিয়জনক আকৰ্ষণো কৰিব। কেৱল শান্তি বজাই ৰাখিবলৈ গৈ নিজৰ মনৰ কথা বা অসন্তুষ্টি লুকাই নাৰাখিব। মুকলিকৈ কথা পাতিলেহে সম্পৰ্ক বাস্তৱিকতে মজবুত হয়। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ ছালৰ সমস্যাই দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। যিমান সোনকালে পাৰে আপোনালোকে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব। আজি আপোনালোকে পৰ্যাপ্ত পৰিমাণে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু সতেজ হৈ থাকিবলৈ হ'লে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনক সন্তুষ্ট কৰিবলৈ গৈ আজি নিজৰ অশান্তিৰ সৃষ্টি নকৰিব। সিদ্ধান্তহীনতাত ভুগি কোনো ভাল সুযোগ হাতৰ পৰা এৰি যাব নিদিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শুক্ৰ গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে মা লক্ষ্মী বা মা দুৰ্গাৰ উপাসনা কৰক আৰু ঘৰৰ ঈশান কোণত সন্ধিয়া ঘিউৰ বন্তি জ্বলাবলৈ চেষ্টা কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে মিঠাই খাই ওলাব। দিনটো আপোনালোকৰ আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি আত্মবিশ্বাস প্ৰবল থাকিব। আপুনি যিকোনো কাম আজি হাতত ল'লে সেইটো সম্পূৰ্ণ নকৰালৈকে সেই কামটো বাদ নিদিয়ে। গতিকে আপোনালোকে আজি নিজৰ উদ্দেশ্য আগত ৰাখি একাগ্ৰভাৱে কাম কৰি যাওক। যিকোনো কামতে আপুনি আজি সফল হ'ব পাৰিব আৰু এই একাগ্ৰতাৰ বলতে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ সফলতা আনিব। গতিকে আপোনালোকে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ যত্ন কৰিব আৰু বিশেষকৈ কৰ্মচাৰীসকলৰ সা সুবিধাৰ ক্ষেত্ৰতো আপুনি আজি গুৰুত্ব দিব লাগিব। আজি আপোনালোকে কোনো ধৰণৰ ডাঙৰ প্ৰকল্প বা নতুন কাম আৰম্ভ কৰিব পাৰিব। কৰ্মস্থানত আজি আপোনালোকে অলপ বিশেষ সতৰ্ক হ'ব লাগিব। কাৰোবাৰ সৈতে অনাৱশ্যকীয়ভাৱে কোনো ধৰণৰ তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। নিজৰ কামত মনোযোগ দি ৰাখিব। পাৰিবাৰিক জীৱনত বুজাবুজি থাকিব, যদিও আপোনাৰ কথা বতৰাত অলপ আপোনালোকে গোপনীয়তা ৰক্ষা কৰি চলিব লাগিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু আৱেগ বৃদ্ধি পাব, কিন্তু প্ৰিয়জনৰ প্ৰতি আপুনি অতিৰিক্ত অধিকাৰ সাব্যস্ত কৰা স্বভাৱৰ পৰা বিৰত থাকিব লাগিব। সম্পৰ্কত সন্দেহক স্থান নিদিব। প্ৰিয়জনৰ সৈতে মনৰ কথা মুকলিকৈ পাতিলে ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু বিশ্বাস বাঢ়িব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিব, কিন্তু তথাপিও আপোনালোকে আজি গৰমৰ পৰা কিছু অলপ অশান্তি অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে নিজৰ মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপোনাৰ নিজৰ ভাল লগা কাৰ্যকলাপত আজি জড়িত হ'বলৈ চেষ্টা কৰিব আৰু লগতে ধ্যান আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰতিশোধ পৰায়ণৰ মনোবৃত্তি আজি নাৰাখিব। আনক আজি নিয়ন্ত্ৰণ কৰিবলৈ নাযাব, নহ'লে নিজৰ ক্ষতি হ'ব আৰু কাৰোবাৰ সৈতে আজি তৰ্কত লিপ্ত নহ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ই আপোনালোকৰ মনলৈ শান্তি আনিব আৰু বাধা বিঘিনিবোৰ দূৰ কৰিব। ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত আপোনালোকে কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত সামান্য ৰঙা সেন্দুৰ বা চন্দনৰ ফুট ল'লে দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি বৃহস্পতিৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ মনত কিছু আশা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি কাম কৰাৰ ধাৱমানো বৃদ্ধি পাব। গতিকে আপুনি নিজৰ মানসিক অৱস্থা স্থিৰ কৰি আপুনি নিজৰ কামত একাগ্ৰভাৱে আগবাঢ়ক। দেখিব যে আপুনি আজি সফল হৈছে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ জ্ঞান আৰু দক্ষতাৰ ফলত আপোনালোকে ইতিবাচক ফলাফল পাব আৰু আপোনালোকৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ যদি নতুন পৰিকল্পনা হাতত লৈছে তেনেহ'লে সেইবোৰ আজি ৰূপায়ণ কৰাৰো ভাল দিন। ভ্ৰমণৰ পৰা আৰ্থিক লাভৰ যোগ আছে যদিও অতিৰিক্ত ভ্ৰমণৰ নামত অপ্ৰয়োজনীয় খৰচ আজি নকৰিব। অতিমাত্ৰা আত্মবিশ্বাসত ভুগি কামত খৰখেদা নকৰিব। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞজনৰ পৰামৰ্শ লৈ ল'ব। পাৰিবাৰিক পৰিৱেশ আজি আনন্দময় হ'ব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠান বা ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, যিয়ে মনলৈ শান্তি আনিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমাঞ্চকৰ হ'ব, কিন্তু আপোনাৰ পোনপটীয়া বা স্পষ্টবাদী কথা বতৰাই প্ৰিয়জনক কেতিয়াবা আঘাতো দিব পাৰে। সেইবাবে সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক সমন্বয় বজাই চলি আগবাঢ়িব আৰু আপোনাৰ প্ৰিয়জনকো স্বাধীনতা প্ৰদান কৰিব আৰু নিজৰ চিন্তাধাৰা আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ কিছু লিভাৰৰ সমস্যাই দেখা দিব পাৰে। গতিকে আপোনালোকে সময়ে সময়ে চেকআপ আদি কৰাই থাকিব আৰু যিবোৰ সুষম আহাৰ সেইবোৰ গ্ৰহণ কৰিব। বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে বিৰত থাকিব আৰু লগতে আজিৰ দিনটো আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি গুৰুত্ব দিব। বেছিকৈ স্পষ্টবাদী হোৱাটো আজি আপোনাৰ বাবে ভাল নহ'ব। গতিকে আপুনি আজি নিজৰ মাজতে থাকিবলৈ চেষ্টা কৰিব। অতিৰিক্ত আশা আজি নকৰিব, নহ'লে আপোনাৰ আজি মানসিক অৱস্থা বেয়া হ'ব পাৰে। ৰাস্তাত যাত্ৰা কৰোঁতে গাড়ী চলাওঁতে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে বিষ্ণুৰ আৰাধনা কৰক আৰু আপোনালোকে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ৰাতিপুৱা স্নান কৰাৰ পিছত আপোনালোকে কেশৰ ফুট ল'ব। ই আপোনাৰ ভাগ্য বৃদ্ধি কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে কোনো বয়োজ্যেষ্ঠ লোক বা গুৰুজনক আপোনালোকে আশীৰ্বাদ লৈহে দিনটো আৰম্ভ কৰক। ইয়াৰ ফলত সকলো কামতে আজি সফল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ নিজৰ কৰ্ম প্ৰেৰণা বৃদ্ধি পাব। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ জৰিয়তে আপুনি নিজৰ লক্ষ্যত আজি উপনীত হ'বলৈ অপ্ৰাণ চেষ্টা কৰিব। অৱশ্যে আপোনাৰ কামৰ অত্যাধিক বোজা হোৱাৰো আজি সম্ভাৱনা আছে। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। কেতিয়াবা অলপ নিৰাশাও আহিব পাৰে, কিন্তু সেইবোৰ আওকাণ কৰি আগবাঢ়ি গ'লে আপুনি নিশ্চয় সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ লাভ বিচৰাতকৈ দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱাটো বেছি ভাল হ'ব। সেইবাবে যি কামত লাগি আছে সেই কামতে ভালদৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰাই আপুনি ভালদৰে লাভৱান হ'বলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আজি সুস্থিৰ হ'ব। আপুনি সঞ্চয় আৰু সঠিক বিনিয়োগৰ ওপৰতো বেছি গুৰুত্ব দিব আজি। কামৰ মাজতো নিজৰ বাবে সময় উলিয়াব। অত্যাধিক কামৰ ক্ষেত্ৰত বেছি সোমাই পৰিলে আপুনি মানসিক অস্থিৰতাও দেখা দিব পাৰে। পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি আপুনি মানসিক সন্তুষ্টি পাব। দাম্পত্য জীৱন শান্তিপূৰ্ণ হ'ব। আপোনাৰ কামৰ ব্যস্ততাৰ বাবে জীৱনসংগীয়েও সময় নোপোৱাৰ অভিযোগ দিব পাৰে। সেইবাবে আপোনালোকে সম্পৰ্ক স্থাপন কৰোঁতে তেওঁলোকক সময় দিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা আৰু গভীৰতা থাকিব। আপোনালোকৰ আৱেগ প্ৰকাশ কৰাত অলপ কৃপণালি কৰে। সেইবাবে প্ৰিয়জনে কেতিয়াবা আপোনাক ভুল বুজাবুজিও সৃষ্টি হ'ব পাৰে তেওঁলোকৰ মনত। গতিকে তেওঁলোকক মানসিক অৱস্থা ঠিক কৰি ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকক পৰ্যাপ্ত সময় দিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ সুস্থিৰ অৱস্থাত থাকিব স্বাস্থ্য। মানসিক শান্তিও পাব। গতিকে আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কোনো ধৰণৰ স্বাস্থ্যৰ দিশত কোনো ধৰণৰ বাধা নাথাকিব। অত্যাধিক পৰিশ্ৰম কৰাৰ পৰা আজি কিন্তু বিৰত থাকিব লাগিব, নহ'লে শাৰীৰিক ভাগৰ অনুভৱ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নেতিবাচক চিন্তা একেবাৰে পৰীক্ষা কৰি চলিব। নিজৰ মতামত আনৰ ওপৰত জাপি নিদিব আজি। নিজৰ শাৰীৰিক ক্ষমতাৰ বাহিৰত গৈ অতিৰিক্ত কামৰ বোজা মূৰ পাতি নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
শনিদেৱৰ কৃপা লাভ কৰিবলৈ হ'লে আৰু কৰ্মৰ বাধা আঁতৰ কৰিবলৈ হ'লে সন্ধিয়া আখত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাল হ'ব। মনৰ বল বৃদ্ধিৰ বাবে আৰু সকলো ভয় দূৰ কৰিবলৈ হ'লে আজি হনুমান চালিচা পাঠ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰা আজি বাস্তৱমুখী হ'ব আৰু নতুন নতুন কামবোৰ আপোনালোকে হাতত লৈ আজি আপোনালোকে নিজকে সৌভাগ্যশালীও অনুভৱ কৰিব। আপোনাৰ অতিমাত্ৰা স্বাধীনচিতীয়া স্বভাৱৰ বাবে কোনো বান্ধোনত সোমাই পৰিবলৈ আজি টান পাব পাৰে। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি দিনটো অনুকূল অৱস্থাত আছে। আপুনি নিজৰ ব্যৱসায়ত আজি লাভৱান হ'ব আৰু লগতে বিভিন্ন সুযোগৰো সৃষ্টি হ'ব। গতিকে আপুনি নিজৰ নিয়মানুৱৰ্তিতা বজাই ৰাখি কামবোৰ কৰি যাওক আৰু কৰ্মচাৰীসকলকো ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা দিনটো আপোনালোকৰ ভাল হ'ব আৰু আৰ্থিক দিশো আপোনালোকৰ আজি সুস্থিৰ হ'ব। অকলশৰে সকলো কাম কৰাৰ পৰিৱৰ্তে আপোনালোকে কৰ্মচাৰীসকলক লগত লৈ কাম কৰিলে বেছি সুফলো পাব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। আপুনি বন্ধুৰ দৰে জীৱনসংগীৰ সৈতে মনৰ কথা পাতিব পাৰিব। ঘৰুৱা আলোচনাত আপোনাৰ যুক্তিসংগত মতামত প্ৰকাশ পাব। প্ৰেমৰ সম্পৰ্কত আপুনি মানসিক আৰু বুদ্ধিবৃত্তি আকৰ্ষিত হোৱা অনুভৱ কৰিব। আপোনাৰ কিছু আৱেগহীন স্বভাৱৰ বাবে প্ৰিয়জনে আপোনাক কিছুমান ভুলো বুজিব পাৰে। সম্পৰ্কত নিজৰ আৱেগ অনুভূতিবোৰ মুকলিকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰক। কেৱল যুক্তিতকৈ মৰম আৰু আৱেগকো গুৰুত্ব দিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ কিছুমান সমস্যাই দেখা দিব পাৰে। বিশেষকৈ আপোনালোকৰ আজি শাৰীৰিক দিশত দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে শাৰীৰিক দিশ ঠিক কৰিবলৈ হ'লে আপোনালোকে উচিত খাদ্য গ্ৰহণ কৰিব লাগিব আৰু বাহিৰা খাদ্য পৰিহাৰ কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিমাত্ৰা স্বাধীনচিতীয়া হৈ আপোনালোকে পৰিয়াল বা অন্য ব্যক্তিৰ পৰা সৎ পৰামৰ্শ আওকাণ নকৰিব। নিজৰ চিন্তাধাৰা কাণৰ ওপৰত জাপি নিদিব। কাৰোবাৰ সৈতে তৰ্কত আজি লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি শনিদেৱৰ শুভ দৃষ্টি লাভ কৰিবলৈ হ'লে ভগৱান শিৱৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি সুস্থিৰ হ'ব। অনাথ আশ্ৰম বা দৰিদ্ৰ লোকক কিবা খাদ্যবস্তু বা প্ৰয়োজনীয় সামগ্ৰী দান কৰিলে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত আপুনি কুকুৰক যদি বিস্কুট খাবলৈ দিয়ে তেনেহ'লে আপোনাৰ যাত্ৰা শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিও বৃহস্পতিৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি বুদ্ধিবৃত্তি বৃদ্ধি পাব আৰু লগতে আপোনাৰ মানসিক অৱস্থাও আজি আপোনাৰ সুস্থিৰ অৱস্থাত থাকিব। আজি আপোনালোকৰ যিবোৰ সংবেদনশীল কাম সেইবোৰত আপোনালোকে অলপ সাৱধানে কামবোৰ কৰিবলৈ আগবাঢ়িব লাগিব আৰু আপুনি কোনো ধৰণৰ সহায় আজি আশা নকৰিব, কাৰণ সকলো কাম আজি নিজেই কৰিব লগা হ'ব পাৰে। কিন্তু আপুনি বুদ্ধিৰে যদি কামবোৰ কৰে তেনেহ'লে আপোনালোকৰ কামবোৰ আজি সময়মতে সম্পূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে ধনাত্মক ফল পাব। আৰ্থিক দিশটো ভাল হ'ব যদিও আৱেগৰ বশৱৰ্তী হৈ আনক সহায় কৰিবলৈ গৈ নিজৰ ধন খৰচ হ'ব পাৰে। সেইবাবে এইবোৰৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিব আৰু অতিৰিক্ত কল্পনা শক্তি আপুনি বৃদ্ধি কৰি আপুনি সময় নষ্ট নকৰিব। বাস্তৱত যিবোৰ কাম আছে সেইবোৰতে বেছিকৈ গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱন অতি শান্তিপূৰ্ণ আৰু মৰমীয়াল হ'ব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব, যিয়ে মনলৈ প্ৰশান্তি আনিব। প্ৰেমৰ সম্পৰ্কত গভীৰ আৱেগ আৰু ৰোমাঞ্চ বিৰাজ কৰিব। আপুনি প্ৰিয়জনৰ প্ৰতি অতি যত্নশীল হ'ব। প্ৰিয়জনৰ পৰা অতিৰিক্ত আশা নাৰাখিব, কাৰণ সকলো মানুহৰে নিজা কিছুমান সীমাবদ্ধতা থাকে। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। গতিকে আপোনালোকে নিজৰ মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ হ'লে আজিৰ দিনটোত আপুনি নিজৰ ভাল লগা কাৰ্যকলাপত কিছু সময় অতিবাহিত কৰক আৰু ৰাতিপুৱা ধ্যান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আৰু নিজৰ গুৰুত্বপূৰ্ণ দায়িত্বসমূহ একেবাৰে অৱহেলা নকৰিব। কাৰোবাৰ সমস্যালৈ নিজৰ সমস্যা বৃদ্ধি কৰি নল'ব। সেইকাৰণে আজি নিজৰ কামতে বেছিকৈ একাগ্ৰ হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত জীৱনলৈ আপোনাৰ সুখ শান্তি বৃদ্ধি পাব। ৰাতিপুৱা গা ধোৱা পানীত সামান্য হালধি মিহলাই স্নান কৰিলে
সুফল পাব আজি আৰু কপালত কেশৰৰ বা হালধিৰ ফুট ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।